নমস্কাৰ সকলোকে এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আৰু আশা কৰিছোঁ সকলো ভালেই কুশলে আছে আৰু প্ৰথমতে মই সকলোলৈকে আজি গণৰাজ্য দিৱসৰ বহুত মৰম আৰু শুভেচ্ছা জনালোঁ। এইবাৰ গণৰাজ্য দিৱসৰ এয়া পেৰেড চাই আছোঁ। এতিয়া বাৰু লাইভ চাই চলি থকা নাই, আমি লাইভটো শেষ হৈ গ'ল, মানে আমাৰ ইয়াতো দেৰি হৈ গ'ল ন অলৰেডি। ৰাতিপুৱা 9টাৰ পৰা আৰম্ভ হয় যিহেতু লাইভ শ্ব'। আমি পিছতে চাইছোঁ, ৰাতিপুৱা শুই উঠি এয়া চিধা বহি গ'লোঁ টিভিৰ আগত। মইতো বাৰু প্ৰতি বছৰে চাওঁ, এবাৰ পাহিকো লগতে বহাই ল'লোঁ আৰু গোটেই মানে শ্ব'টোত তাইৰ লগত এনজয় কৰিলোঁ। আৰু এয়া আমাৰ অসম ৰাইফলছৰ সৈনিকসকলক দেখিলোঁ আৰু এবাৰ আহিছিলে চিফ গেষ্ট হৈ ইণ্ডোনেছিয়াৰ ৰাষ্ট্ৰপতি। তেওঁলোকৰো কিছুমান ফৌজী আহিছিলে, ছ'লজাৰ্ছ আহিছিলে, ইয়াত পেৰেডত ভাগ লৈছিলে। ভাল লাগিলে চাই। এনেইতো ভালেই লাগিলে বাৰু চাই, কিন্তু এটা বস্তু বেয়া লাগিলে যে অসমৰ এবাৰ কোনো ডাব্লিউ নাছিলে, যোৱা বছৰো নাছিলে। কিন্তু এয়া জনজাতিসকলৰ মানে ডান্স ফৰ্মবোৰ চাই ভাল লাগিলে। ইয়াত অসমো ওলাইছিলে, গোটেই নৰ্থ ইষ্টৰ আৰু গোটেই মানে ষ্টেটৰ সেইবোৰ ওলাইছিলে। এইটোহে মানে পাহিয়ে অলপ বেয়া পালে। বাকী গোৱা, উত্তৰ প্ৰদেশ, দিল্লী চবৰে আছিলে যে ডাব্লিউ, অকল আমাৰ অসমৰ নাই বুলি কেলে আৰু পাহিৰ মানে একদম খং পুৰা। হ'লেও ভাল লাগিলে চাই বাৰু, চালোঁ। তাইও মানে কিমান যে কুৱেশ্যনছ, এইবোৰ ক'ত হয়, কেনেকৈ হয়, মানে এইটো কি সেইটো কি, গোটেই ডাব্লিউবোৰ গোটেই হেৰিবোৰ মানে তাই মোক সুধিছে। মই তাইকে বুজাই গ'লোঁ আৰু যিমান পাৰিলোঁ সেনেকৈ। আৰু তাকে আজি দিনটোতো এনেকৈ আৰম্ভ কৰিলোঁ, একদম টিভিৰ আগৰ পৰা শুই উঠি মানে চিধা টিভিৰ আগতে বহি গ'লোঁ। আৰু একেবাৰে শেষত যে এই হেলিকপ্টাৰ আৰু এনেকুৱা ফাইটাৰ প্লেনৰ এইবোৰ শ্ব'কেইটা, আৰু যে মটৰচাইকেলত যায় হিউমেন পিৰামিড বনাই কিবাকিবি, সেইখিনি চাইতে মোৰ চবচে বেছি ভাল লাগে জানেনে। আৰু পাহিহঁতো মানে একদম অবাক যে মানে সঁচাকৈ ইমান বেছি ধুনীয়াকৈ মানে কৰিব পাৰে যে আমাৰ ইণ্ডিয়ান ছ'লজাৰে। তাই মানে বিৰাট বেছি ভাল পালে। আৰু একেবাৰে শেষত এয়া বেলুন উৰিলে আৰু আজিৰ প্ৰগ্ৰেমটো শেষ হ'ল। এতিয়া সময় আমাৰ ইয়াত কমচে কম 10টা বাজি গ'ল। ইমান দেৰিও হৈ গ'ল সঁচাকৈ। ৰাতিপুৱা মানে একো চাহ তাহ নোখোৱাকৈ মানে চিধা টিভিৰ আগত বহি গ'লোঁ। আৰু এতিয়াহে যাওঁ আৰু চাহ তাহ কৰোঁগৈ। আৰু আজি বতৰটো বৰ ধুনীয়া কৰিছে জানেনে। আৰু ফাৰ্ষ্ট টাইমৰ কাৰণে আজি দিল্লীটো বতৰটো বিৰাটেই বেছি ভাল আছিলে, দেখিলোঁ একদম ৰ'দ। আৰু চাহ তাহ খাই বৈ আজৰি হৈ চিধা এতিয়া লাঞ্চ বনাবলৈ লৈছোঁ। আৰু লাঞ্চত বনাব লৈছোঁ আজি পোলাও মানে ট্ৰাই কালাৰ পোলাও বনাম। আৰু তাৰ কাৰণে গোটেইখিনি বস্তু এয়া ৰেডি কৰি ল'লোঁ। গাজৰ কাটিলোঁ, মটৰ ৰেডি কৰিলোঁ, এয়া পনীৰখিনিও পিচ কৰি কাটি ল'লোঁ। তাৰপিছত পনীৰত দিছোঁ অলপমান নিমখ আৰু দিম লগতে অলপমান হালধি, আৰু গোটেই পনীৰখিনি মই ফ্ৰাই কৰি ল'ম। এইফালে প্ৰথমতে মই কেৰাহীখনত অকণমান ঘিউ গৰম কৰিলোঁ আৰু তাতে কাজুখিনি ফ্ৰাই কৰি ল'লোঁ। এয়া ৰঙচুৱা হৈ গ'ল দেখিলে। তাৰপাছতে এই হালধি আৰু নিমখ সানি থোৱা পনীৰখিনিও মই তাতে অলপমান ফ্ৰাই কৰি ল'ম। একেবাৰে টানকৈ ফ্ৰাই নকৰোঁ আৰু দুইটা ছাইডে অকণ ৰঙচুৱা হোৱাকৈ ফ্ৰাই কৰিম। আৰু তাৰপাছতে ডাইৰেক্ট এয়া প্ৰেছাৰ কুকাৰটো পাতি দিলোঁ, গৰম হ'ল, আৰু তাতে দিলোঁ 1 চামুচ ঘিউ ডাঙৰ চামুচেৰে, আৰু লগতে অকণমান মই ৰিফাইণ্ড অইল দিছোঁ যাতে ঘিখিনি জ্বলি নাযায়। আৰু তাৰপাছতে তাতে 1 চামুচ মই চেনি দিলোঁ, আৰু চেনিখিনি যেতিয়ালৈকে ৰঙা হৈ নাযায় তেতিয়ালৈকে ভাজি ল'লোঁ। আৰু তাৰপাছতে এয়া জিৰা, ডালচেনি, ইলাচি আৰু তেজপাত দি ফ্ৰাই কৰি ল'লোঁ। আৰু তাৰ পাছতে দিছোঁ মই এয়া এটা ডাঙৰ চাইজৰ পিঁয়াজখিনি মই একদম ৰঙচুৱা হোৱালৈকে ভাজি ল'ম। আৰু তাৰপাছতে ইয়াতে দিলোঁ সৰু চামুচেৰে 1 চামুচ ৰচুন আদাৰ পেষ্ট। তাৰপিছত সেইখিনি ভাজি ল'লোঁ। আৰু তাৰপাছতে এয়া গ্ৰীণ কালাৰৰ কাৰণে লৈছিলোঁ মই মটৰ, আৰু অৰেঞ্জ কালাৰৰ কাৰণে লৈছিলোঁ গাজৰ। এইখিনি ল'লোঁ আৰু প্ৰায় 1 মিনিটমান আৰু ভাজি ল'লোঁ। তাৰপাছতে ইয়াতে বিৰিয়ানী মছলা 1 চামুচ দিলোঁ। আৰু আজি মই হালধি নিদিওঁ, কাৰণ যিহেতু মই ট্ৰাই কালাৰ বনাব লৈছোঁ যে বগা হ'ব চাউলখিনি। আৰু এয়া এইখিনি গোটেইখিনি মই দিলোঁ। তাৰপাছতে চাউলখিনি দিলোঁ আৰু অলপ সময়ৰ কাৰণে ভাজি ল'ম। আৰু চাউলখিনি মই ধুই থোৱা আছিলে বাৰু আগতে। তাৰপাছতে অলপ দেৰি ভাজিলোঁ চাউলখিনি গোটেইখিনি লগতে। তাৰপাছতে এয়া দিলোঁ জোখমতে পানী। তাৰপাছতে এতিয়া মই নিমখটো আকৌ চেক কৰিম, অকণমান দিব লাগিব চাগে, কাৰণ প্ৰথমতেতো একেবাৰে কমকৈহে দিয়া হৈছিলে। সদায় আপোনালোকেও এনেকৈ পোলাও বা খিচিৰি যিকোনো কিবা এটা বনালে মানে নিমখটো পিছতহে দিব, পানীখিনিৰ মানে
দিয়াৰ পাছত তেতিয়া পানীখিনি যদি নিমখীয়া হৈ যায় তেতিয়া মানে ধুনীয়া জোখৰ হৈ গ'ল আৰু তাৰপিছত এয়া দেখিলেনে মই নিমখটো চেক কৰিলোঁ তাৰপিছত অকণমান দিব লগা আছিলে দি দিলোঁ আৰু কুকাৰটো বন্ধ কৰি দিলোঁ তাৰপিছতে লগত খাবলৈ অলপমান ৰাইতা বনাব লৈছোঁ তিয়ঁহখিনি একেবাৰে সৰু সৰুকৈ কাটি ল'লোঁ তাতে দিলোঁ এয়া দৈ আৰু দৈখিনি এইখিনি ধুনীয়াকৈ মিক্স কৰি মই থৈ দিম নিমখটো এতিয়া মই ইয়াতে মিক্স নকৰোঁ কাৰণ পানী ওলাই যাব যে আৰু তাৰ পাছতে নিমখটো মই পিছতহে দিম লগতে থৈ দিম আৰু পিংক সল্ট ব্যৱহাৰ কৰিম মই ইয়াতে আৰু প্ৰায় এটা চিটিৰ পাছতে আমাৰ আজিৰ এয়া ট্ৰাই কালাৰ পোলাও ৰেডি হৈ গ'ল কিন্তু হালধি দিয়া হৈছিলে যে পনীৰত সেইকাৰণে অকণমান হালধি ৰং এটা আহিলে একচুৱেলি মই দিব নালাগিছিলে হালধি তেতিয়া বহুত ধুনীয়া বগা হৈ থাকিলেহেঁতেন আৰু এয়া আজি আমাৰ ৰিপাব্লিক ডে স্পেচিয়েল পোলাও ৰেডি হৈ গ'ল মই অকণমান কৰি দিলোঁ মানে মিক্স কৰি দিলোঁ আৰু তাৰপাছতে অকণমান ঘিউ দি দিলোঁ ওপৰতে আৰু এয়া খাবলৈ লৈছোঁ আমি লাঞ্চ বাঢ়ি ল'লোঁ পোলাওখিনি আৰু লগতে লৈ লৈছোঁ এয়া ৰাইতা এয়াই আছিলে আজি আমাৰ লাঞ্চ আৰু এতিয়া বহি আছোঁ আমি মেট্ৰ' ষ্টেচনত খাই বৈ ৰেডি হৈ আমি ভাবিলোঁ যে অলপমান ওলাই যাওঁ বহুত দিন হ'ল পাৰ্কৰ ফালে ওলাই যোৱা হোৱা নাছিলে বতৰ বেয়া দেখি তাকে এতিয়া ৰৈ আছোঁ আমাৰ ফ্ৰেণ্ডৰ ফেমিলি এটা অহাৰ কথা আছে আমাৰ লগতে তেওঁলোকো যাব পাৰ্কলৈ আৰু তাকে এখন মেট্ৰ'টো বাৰু গ'লগৈ ইয়াৰ পিছৰখন লৈ আমি আহি পালোহি এয়া পাৰ্ক কিন্তু বতৰটো দেখিছেনে আকৌ বেয়া কৰি আহিলেই এখন বটানিকেল গাৰ্ডেন হয় কিন্তু এতিয়া দেখিছেনে ঠাণ্ডা দিন বুলি মানে এনেকুৱা লাগিছে যে চব মৰি গ'ল নিচিনা আৰু যেতিয়া গৰম দিন আহিব ইয়াত গোটেই ধুনীয়াকৈ চব মানে গছনিবোৰ ৰেডি হৈ যাব আকৌ চব একদম কেনেকুৱা খালী হৈ গ'ল আৰু এইবোৰ মাজত খান্দিছে আকৌ এইবোৰ ৰুবলৈ ৰেডি কৰিছে আৰু यहाँ पे देखो ये सारा फूल आते हैं वाइट पर्पल বহুত দিনৰ পাছত আহি পালোহি আমি পাৰ্কত আজি বতৰটো অলপ ভাল কৰিছিলে ৰাতিপুৱাটো বাৰু ধুনীয়া একদম ফৰকাল ৰ'দে ওলাইছিলে কিন্তু এতিয়া আকৌ অকণমান ডাৱৰীয়া কৰিছে কিন্তু বৰষুণ বাৰু নাই আৰু তাকে আজি বতাহো নাই ভাল লাগিছে সেইকাৰণে ঠাণ্ডাটো অলপ কম বৰষুণ দিয়াৰ পৰা মানে অকণমান ভাল হৈছে বতৰটো সেইকাৰণে আৰু তাকে আজি আমি আহি ওলালোহি পাৰ্কত বহুত দিন অহা নাছিলোঁ মানে প্ৰায় একমাহে হৈ গ'লগৈ গোটেই জানুৱাৰী মাহটো মানে ঠাণ্ডা বৰষুণ এনেকৈ পাৰ হৈ গুচি গ'ল সেইকাৰণে বোলো আজি বতৰটো ভাল হোৱা দেখি আৰু আজি যিহেতু স্পেচিয়েল অকেজনো হয় সেইকাৰণে আমি আহি ওলালোহি পাৰ্কত আৰু এইফালে পাহিহঁতি এতিয়া বেলেঞ্চিং কৰিবলৈ লাগিয়ে গ'ল সেইফালে আমাৰ ফ্ৰেণ্ডো আহিলে তাহাঁতিও খেলাত লাগি গ'ল সেইফালে আমি এয়া মাত্ৰ পাৰ্কত আহি সোমাইছোঁহি আৰু সিহঁতৰ খেলা আৰম্ভ হৈ গ'ল এইটো চাওক পানীৰ মাজত ঘৰিয়াল हैया पापा गल घुमाए बच्चा पार्टी लगत ये कैसे आ गए लेट के अंशुली लेट के ये ले लो गेम खेलना है अपना लो पाई दीदी जा रही है ইয়াত আছে এইকেইটা ঘোঁৰা ইমান নুদুকা একদম আমাৰ তাৰ ঘোঁৰাবোৰ এনেকুৱা নহয় এইকেইটাতো আজি অলপ সৰুৱে দেখিছোঁ কিছুমানটো ইয়াতকৈ বহুত বেছি ডাঙৰ থাকে এইকেইটা অলপ বেবীয়ে হয় হা এইখিনি পনী হয় সিয়াতকৈ ডাবল হয় ঘোঁৰাবোৰ কেনেকৈ ৰখি আছে চাপা ইমান ষ্টেচু নিচিনা এইটো বেবি হৰ্স পনি এইটো ব্লেকটো টোপনিয়ে গ'ল নিচিনা লাগিছে চা बेबी हॉर्स है वो बिग हॉर्स नहीं सब बेबी है आशवी कह रही है उसके আজি ওলাই আহি বহুত বেছি ভাল লাগিছে মানে বিশেষকৈ ইমান ৰিফ্ৰেছিং লাগিছে ইমান দিনৰ পিছত যেন ওলাই আহিছোঁ ঘৰৰ পৰা
সেনেকুৱা লাগিছে কিন্তু ঠাণ্ডা বহুত আছে গ্লভছবোৰ পিন্ধি ল'ব লগা হ'ল আৰু এতিয়া আকৌ এডোখৰত আহি পোৱাৰ পিছত আচলতে এতিয়া পাছবেলা হ'ল এতিয়া 3টামান বাজিলেগৈ সময় সেইকাৰণে ঠাণ্ডা হৈছে আৰু ইফালে পাহিহেঁতি বল খেলি আছে তাৰপিছত মই ভাবিছোঁ এয়া আমি অকণমান ৱাক কৰি আহোঁ তাৰপিছত ঘৰলৈ যাওঁ আৰু বহুত ঠাণ্ডা হৈ আহি আছে লাহে লাহে আৰু এইবোৰ গছবোৰ যিমান দেখিছে গোটেইখিনি আপেলৰ গছ হয় এতিয়া চব খালী হৈ আছে আৰু পাৰ্কত থাকোঁতে আমি জানেনে পাছবেলা মানে 3টামান বজাতে ইমান বেছি ঠাণ্ডা হ'বলৈ আৰম্ভ কৰিলে বতাহো মাৰিবলৈ ষ্টাৰ্ট কৰিলে পূৰা মানে ইমান ঠাণ্ডা হৈ গ'ল আৰু বৰষুণ পৰাৰো ফৰকাষ্ট আছিলে বাৰু 5টামান বজাৰ পৰা আমি তাতে সেইকাৰণে পাৰ্কত 2-3 ঘণ্টা কটালোঁ তাৰপিছত আহিলোঁ ঘৰলৈ ঘূৰি আৰু এতিয়া খাব লৈছোঁ ফ্ৰেঞ্চ ফ্ৰাইজ যিহেতু বিৰাট বেছি ঠাণ্ডা লাগি আহিলে সেইকাৰণে গৰম গৰম ফ্ৰেঞ্চ ফ্ৰাইজ এয়া খাব লৈছোঁ আৰু এটা কথা আপোনালোকে জানেনে এই ফ্ৰেঞ্চ ফ্ৰাইজ বুলি আমি যিটো কওঁ সেইটো বেলজিয়ামতে জন্ম হৈছিলে আৰু ইয়াত ইহঁতক কোৱা হয় ফ্ৰিটছ বুলি আৰু লগতে খাইছোঁ এয়া চুপ যিহেতু ঠাণ্ডা লাগি আহিলে যে সেইকাৰণে বোলো গৰম গৰম কিবা এটা খালে ভাল লাগিব বুলি এয়া ফ্ৰেঞ্চ ফ্ৰাইজ আৰু চুপ আৰু তেন্তে আজিৰ ভিডিঅ'টো ইয়াতে শেষ কৰোঁ কেনেকুৱা লাগিলে ক'বলৈ নাপাহৰিব অন্য এটা ভিডিঅ'ৰ সৈতে পুনৰ লগ পাম বাই